নমস্কাৰ অসমবাসী ৰাইজ, কেইটামান কথা কম, কথাখিনি শুনিব। কথা হ'ল যে আজি মোৰ বয়স হিচাপত যেতিয়ালৈকে চাব পাইছিলোঁ কংগ্ৰেছ চৰকাৰে দেশখন চলাইছিল, দেশৰ কিন্তু উন্নতি হোৱা নাছিল আৰু দুখীয়াই সদায় দুখীয়া হৈয়ে আছিল, ধনী হ'ব পৰা নাছিল আৰু ধনীহে ধনী হৈছিল আৰু দুখীয়াই সদায় দুখীয়া, মানে দিন হাজিৰা কৰি নাখালে তেওঁলোকৰ সংসাৰ নচলা আছিল। আজিৰ দিনত এই অসমতেই হওক, ভাৰতবৰ্ষত হওক, আজিকালি হাজিৰা বিচাৰি নাপাব। যদি ঘৰৰ কাম আছে তেতিয়াহ'লে এসপ্তাহ 10 দিন আগত ক'ব লাগিব যে মোৰ ঘৰত কাম আছে, আপোনালোকে কৰি দিব। তেওঁলোকৰ সময় নাই, কিয় আজিকালি হাজিৰা মানুহ নোহোৱা হ'ল। ক'ৰ পৰা নোহোৱা হ'ল? আজি বিজেপি গভৰ্ণমেণ্ট অহাৰ কাৰণেইতো আজি দেশৰ উন্নতি হৈছে। ৰাস্তা পদূলি ঘাট কিমান ধুনীয়া হৈছে আৰু ভাৰতবৰ্ষটো এনেকুৱা এটা দেশ হ'ব বিচাৰিছে যে বিশ্বৰ ভিতৰত হয় এদিন বিজেপি গভৰ্ণমেণ্ট থাকিলে হয় 1 নম্বৰতো আহিব পাৰে। তেতিয়াহ'লে চাওক যে কোন চৰকাৰে কি কৰিলে। কংগ্ৰেছ চৰকাৰ কিমান বছৰ ৰাজনীতি কৰিছিল আৰু বিজেপিয়ে কেইবছৰ ৰাজনীতি কৰিছে। আগত অত বছৰ যেতিয়া ৰাজনীতি কৰিছিলে কংগ্ৰেছে, কেতিয়া হিন্দু মানুহে কৈছিলেনে যে এইটো মুছলিম ৰাষ্ট্ৰ হ'ব? কেতিয়াওতো কোৱা নাছিল। কিন্তু আজি এই বিজেপি গভৰ্ণমেণ্ট চৰকাৰ হোৱাৰ পিছত অকল তেওঁলোকে কয় যে এইটো হিন্দুবাদী, অকল বিজেপি দলটো হ'ল হিন্দুবাদী আৰু হিন্দু ৰাষ্ট্ৰ কৰিব বিচাৰিছে। কিয়? এইটোতো সত্য কথা। ভাৰতবৰ্ষ এটাই হ'ল হিন্দু মানুহৰ দেশ আৰু এইটো হিন্দু ৰাষ্ট্ৰ বনাব হ'লে কিয় ইমান কথা ক'ব লাগে? আপোনালোকেহে বহুমত কৰিব লাগে যে গোটেই দেশ হ'ল আজি ইছলাম কাণ্ট্ৰি আৰু ভাৰত হ'ল এটাই দেশ আৰু ভাৰতৰ ভিতৰত আমি হিন্দু মুছলিম একেলগে আছোঁ। তেতিয়াহ'লে মুছলিম মানুহে ছাপৰ্টহে কৰিব লাগে যে তেওঁলোকৰোতো দেশ এটা লাগে। তেতিয়াহ'লে মই ক'ব বিচাৰোঁ যে মোৰ জীয়াই থকা জীৱনত ভোট যদি দিব লগা হয় মই বিজেপি গভৰ্ণমেণ্টকেই ভোট দিম। কিয়? কংগ্ৰেছকতো ভোট নিদিওঁ। কংগ্ৰেছ যিবোৰ কৰিছে এইবোৰ চাব, আপোনালোকে ইতিহাস খুলি চাব। হিন্দুক যে কিমান অত্যাচাৰ কৰিছিল আৰু হিন্দু যে কিমান মৰিছিল, এনেকুৱা ব্ৰাহ্মণ পণ্ডিত যে কিমান মাৰিছিল, কিমান বলৎকাৰ কৰিছিল, এইবোৰ চালে দুখ লাগিব। সেয়েহে মই ক'ব বিচাৰোঁ যে আজি যিটো উচ্ছেদ চলি আছে, উচ্ছেদ কিয় চলিছে? আমাক যেনেকুৱা পৃথিৱীত ভগৱানে পঠাইছে, ঠিক পশু পাখি জীৱ জন্তুকোতো ভগৱানেই পঠাইছে, তেওঁলোকৰোতো ঠাই লাগে। গোটেই যদি অৰণ্য জংঘলটো যদি মনুষ্যই বাস কৰে তেতিয়াহ'লে পশু পাখি জীৱ জানোৱাৰ ক'ত থাকিব? তেতিয়াহ'লে এই যে আজি মাটিবোৰ, অবৈধ মাটিবোৰ, ৰিজাৰ্ভবোৰ যে দখল কৰিছে, কোনে কৰিছে? তেতিয়াহ'লে সেইটো উচ্ছেদ কৰাটো কোনো দুখৰ কথা নহয়। আজি মোৰ যদি ভাৰতবৰ্ষত মুছলিম আছে, তেওঁলোকৰ ঘৰ বাৰী বিল্ডিঙৰ আছে, কাৰোবাৰ উঠাব গৈছে নেকি, ভাঙিব গৈছে নেকি? যোৱা নাই ন। আমি মুছলিম আৰু হিন্দু আমি ভাই ভাই হৈ থাকিব লাগিব। কিন্তু অবৈধ মাটি যিটো দখল কৰি ৰাখিছে সেইটো নিজে নিজে এৰি দিব লাগিব। কিয়? তাত গছ পুলি লগাওক, আকৌ আগৰ লেখীয়া কৰক, যাতে জীৱ জন্তু পশু পাখি থাকিব পাৰে। সেই কৰ্মবোৰ কৰক, চবেই সহযোগিতা কৰক আৰু এই আহিবলগীয়া দিনবোৰত আজি যিটো মানুহে চিন্তা কৰি আছে যে ভোটটো কাক দিম, তে সকলোৱে চিন্তা কৰিছে যদি এই বিজেপি চৰকাৰক যদি ভোট নিদিয়ে তেতিয়াহ'লে এই 70-75 বছৰ আগত যে আছিল ঠিক তেনেকুৱা ধৰণৰ হিন্দু জাতিৰ শাস্তি হ'ব লাগিব বুলি মই ভাবিছোঁ। এইখিনি কৈ ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি ক্ষমা কৰি দিব। মই মন্দিৰত বহিয়ে কৈ আছোঁ, শিৱ মন্দিৰত বহি। কথা হ'ল
যে মোৰ দেশবাসীৰ মূৰত যাতে শিৱ ভগৱানৰ চৰণৰ আশীৰ্বাদ থাকে, মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ যাতে সকলো দেশবাসীৰ মূৰত থাকে, আৰু আহিবলগীয়া দিনটো যাতে আমাৰ সকলো জাতি ধৰ্ম যাতে আমি সকলোৱে মিলিজুলি থাকিব পাৰোঁ, সেই কামনা মই কৰোঁ। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ। ওম শান্তি, ওম শান্তি, ওম শান্তি।